মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা আৰু তোমালোকৰ যি দৈনন্দিন অধ্যয়ন কাৰ্য সেয়া তোমালোকে খুব সুন্দৰকৈ নিয়াৰিকৈ চলাই আছা। আজি পুনৰ এটা নতুন বিষয় লৈ তোমালোকৰ সন্মুখত আলোচনা কৰোঁ বুলি আগবাঢ়িছোঁ। আশা কৰোঁ তোমালোকে সহযোগিতা কৰিবা। গতিকে তোমালোকৰ সহযোগিতা কামনা কৰি আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ আজিৰ পাঠদান কাৰ্য আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। এই পাঠদান কাৰ্যৰ পৰা তোমালোকৰ যদি অকণমান হ'লেও কিবা এটা লাভ হয় তেতিয়াহ'লে মোৰ শিক্ষকতা জীৱন মই ধন্য হ'ব বুলি গণ্য কৰোঁ। তেতিয়াহ'লে আহা আজি আমি এটা নতুন বিষয় শিকাৰ আনন্দ লাভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি ব্যষ্টিবাদী অৰ্থবিজ্ঞান মাইক্ৰ' ইকনমিক্সৰ চতুৰ্থটো অধ্যায় পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ সম্পৰ্কে কিছু কথা আলোচনা কৰিছিলোঁ আৰু যথেষ্ট সংখ্যক কথা আমাৰ আলোচনা কৰিবলৈ ইতিমধ্যে ৰৈও গৈছে। আমাৰ পৰৱৰ্তী পাঠসমূহত আমি সেই বিষয়ে আলোচনা কৰিম নিশ্চয়। কিন্তু আজি আমি অনা প্ৰতিযোগিতামূলক বজাৰ নন কম্পিটিটিভ মাৰ্কেট এই সম্পৰ্কে অকণমান কথা আলোচনা কৰিম। এতিয়া অনা প্ৰতিযোগিতামূলক বজাৰক কি কোৱা হৈছে? মূলতঃ বা প্ৰধানকৈ তিনি প্ৰকাৰত ভাগ কৰা হৈছে। সেই ভাগকেইটা হৈছে একাধিক্ৰমে একচেটিয়া বজাৰ, ইংৰাজীত যাক কোৱা হৈছে মন'পলি মাৰ্কেট, একচেটিয়া প্ৰতিযোগিতামূলক বজাৰ বা একাধিকাৰ প্ৰতিযোগিতাৰ বজাৰ, যাক কোৱা হৈছে মন'পলিষ্টিক কম্পিটিশ্যন, আৰু আনটো কোৱা হৈছে 3 নম্বৰটো স্বল্প বিক্ৰেতাৰ বজাৰ বা অলিগ'পলি বজাৰ, ইংৰাজীত যাক কোৱা হৈছে অলিগ'পলি মাৰ্কেট। এতিয়া আমি এই তিনি প্ৰকাৰৰ বজাৰৰ বিষয়ে অকণমান আমি সংজ্ঞাত বিষয়ে অকণমান আলোচনা কৰোঁ। এতিয়া একচেটিয়া বজাৰ যাক কোৱা হৈছে মন'পলি, ইংৰাজীত মনো আৰু পলি দুটা শব্দ লগ লাগি হৈছে মন'পলি। এতিয়া মনো শব্দটোৰ অৰ্থ হৈছে এজন আৰু পলি শব্দটোৰ অৰ্থ হৈছে বিক্ৰেতা, অৰ্থাৎ মন'পলি বা একচেটিয়াৰ অৰ্থ হৈছে এজন বিক্ৰেতা। গতিকে আমি ক'ব লাগিব যে একচেটিয়া বজাৰ বুলিলে এনেকুৱা এটা বজাৰ গাঁথনিক বুজায় য'ত বজাৰৰ সমূহীয়া সামগ্ৰীখিনিৰ উৎপাদন আৰু বিক্ৰয় মাত্ৰ এজন বিক্ৰেতা বা এটা উৎপাদন প্ৰতিষ্ঠানৰ নিয়ন্ত্ৰণত থাকে। গতিকে একচেটিয়া বজাৰ বুলি আমি ক'ব লাগিব যে এই বজাৰত সামগ্ৰীটোৰ একমাত্ৰ এজনেই উৎপাদনকাৰী থাকে আৰু সামগ্ৰীটোৰ কোনো বিকল্প সামগ্ৰী নাথাকে, আৰু এই বজাৰত নতুনকৈ উৎপাদনকাৰীৰ প্ৰৱেশ অসম্ভৱ নহ'লেও কিন্তু যথেষ্ট কঠিন। আমি যদি ইয়াৰ বৈশিষ্ট্যসমূহ মন কৰোঁ, আমি প্ৰথমতে ক'ব লাগিব যে ইয়াত মাত্ৰ বিক্ৰেতা এজনেই থাকে, তেওঁই সৰ্বেসৰ্বা, প্ৰতিকল্প দ্ৰব্যৰ অনুপস্থিতি থাকে আৰু বজাৰ পৰিস্থিতি সম্পৰ্কে বিক্ৰেতাজনৰ সম্পূৰ্ণ জ্ঞান আছে বুলি ধৰি লোৱা হয়। গতিকে ইয়াকেই কোৱা হৈছে একচেটিয়া বজাৰ বা মন'পলি। এতিয়া আমি দ্বিতীয়বিধ বজাৰলৈ যাওঁ, সেয়া হৈছে একচেটিয়া প্ৰতিযোগিতামূলক বজাৰ বা মন'পলিষ্টিক কম্পিটিশ্যন বুলি যাক কোৱা হৈছে। ইয়াত আমি ক'ব লাগিব যে মন'পলিষ্টিক কম্পিটিশ্যন বা একচেটিয়া প্ৰতিযোগিতামূলক বজাৰ হৈছে এনে এক বজাৰ ব্যৱস্থা য'ত পূৰ্ণ প্ৰতিযোগিতা আৰু একচেটিয়া বজাৰৰ সংমিশ্ৰণ, য'ত প্ৰতিযোগিতা থকাৰ লগতে সামগ্ৰীৰ বাবে প্ৰতিটো উৎপাদন প্ৰতিষ্ঠানৰ কিছুমান একাধিকাৰ উপাদানো থাকে। যিটো বজাৰ গাঁথনিত বৃহৎ সংখ্যাৰ উৎপাদন প্ৰতিষ্ঠান থাকে আৰু মুক্তভাৱে বজাৰত আহি সোমাব পাৰে বা বজাৰৰ পৰা মুক্তভাৱে প্ৰস্থানো কৰিব পাৰে, কিন্তু উৎপাদিত সামগ্ৰীটো দেখাত সদৃশ হ'লেও সমগুণ সম্পন্ন নহ'বও পাৰে, আৰু তাকে কি কোৱা হৈছে একচেটিয়া প্ৰতিযোগিতাৰ বজাৰ বুলি কোৱা হৈছে। এই বজাৰত সামগ্ৰীটোৰ একমাত্ৰ এজন নহয়, এজনতকৈ বেছি উৎপাদনকাৰী থাকিব, অৰ্থাৎ উৎপাদন গোটসমূহ অসংখ্য নহয় কিন্তু সংখ্যাত অধিক হ'ব। প্ৰতিটো উৎপাদন গোটৰ সামগ্ৰীটোৰ বিকল্প সামগ্ৰী আছে আৰু বজাৰখনলৈ নতুনকৈ উৎপাদনকাৰীৰ প্ৰৱেশ ঘটিবও পাৰে আৰু উৎপাদনকাৰীৰ প্ৰস্থানো হ'ব পাৰে। গতিকে ইয়াকে আমি কি ক'ম বুলি ক'ম? একচেটিয়া প্ৰতিযোগিতা বজাৰ বা একাধিকাৰ প্ৰতিযোগী বজাৰ বুলি আমি উল্লেখ কৰিম, আৰু ইংৰাজীত যাক কোৱা হৈছে মন'পলিষ্টিক কম্পিটিশ্যন। ইয়াত যিহেতু দ্ৰব্য সামগ্ৰীবোৰ সাধাৰণতে আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে বিলাসী দ্ৰব্যসমূহ, মটৰ গাড়ী, শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰ, বিভিন্ন যিবিলাক ইলেক্ট্ৰিকেল সামগ্ৰী আছে, টুথপেষ্ট, শ্বেম্পু, আমাৰ যিবিলাক সুগন্ধি দ্ৰব্য, গা ধোৱা চাবোন, এই সকলোবিলাক সাধাৰণতে এই বস্তুবিলাক কি হয়, বেছিভাগ আমি গা ধোৱা চাবোনটোৰ ক্ষেত্ৰতে চাওঁ যে দামসমূহ প্ৰায় একেই বা ইয়াৰ গুণাগুণসমূহ প্ৰায় একে হ'ব পাৰে, কিন্তু ইয়াৰ কিন্তু বিভিন্ন ব্ৰেণ্ডবিলাক কিন্তু বেলেগ বেলেগ, আৰু সেইকাৰণে ভোক্তাক মানে আকৰ্ষিত কৰিবৰ কাৰণে কি কৰা হয়, উৎপাদনকাৰীয়ে বেলেগ কিছুমান ব্যয় কৰিবলগীয়া হয়, যেনে বিজ্ঞাপনত খৰচ কৰিবলগীয়া হয়,
টিভিতে হওক ৰেডিঅ'তে হওক বাতৰি কাকতে হওক তেওঁলোকে বিজ্ঞাপন প্ৰকাশ কৰে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বিক্ৰী বৃদ্ধিৰ বাবে আৰু তাৰ কাৰণে যিটো খৰচ কৰে তাক কোৱা হয় বিক্ৰী ব্যয় গতিকে একচেটিয়া প্ৰতিযোগিতাৰ বজাৰৰ ক্ষেত্ৰত আমি এটা কথা মনত ৰাখিব লাগে যে বিক্ৰী ব্যয় কেৱল একচেটিয়া প্ৰতিযোগিতাৰ বজাৰতহে দেখিবলৈ পোৱা যায় আৰু একেবাৰে তৃতীয়টো বজাৰ যাক কোৱা হৈছে স্বল্প বিক্ৰেতাৰ বজাৰ বা অলিগপলি এই বজাৰত উৎপাদন গোট অসংখ্য নহয় আৰু বহুতো নহয় অল্প সংখ্যক উৎপাদন গোটৰ মাজত প্ৰতিযোগিতা চলে এই বজাৰত উৎপাদিত সামগ্ৰীবোৰ সমজাতীয় হ'ব আৰু নতুন উৎপাদনকাৰী প্ৰৱেশৰ ক্ষেত্ৰত বহুতো বাধা নিষেধ থাকিব গতিকে ছাত্ৰ ছাত্ৰীসকল অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ক্ষেত্ৰত মূলতঃ এই তিনিটা ভাগতে ভাগ কৰা হৈছে আমি ইয়াৰ পিছৰ ক্লাছত বিস্তৃতভাৱে কথাবিলাক আলোচনা কৰিম গতিকে আজিলৈ বিশেষ কথা আলোচনা নকৰি ইমানতে আমাৰ পাঠৰ সামৰণি মাৰিছোঁ ধন্যবাদ